তোমালোকৰ মেক্সিমামে অনুমানো কৰিব পৰা নাই যে আচলতে এইবোৰ একোটা নেগেটিভ শব্দ হ'ব পাৰে বা এইবোৰ একোটা নেগেটিভ শব্দ হিচাপে ব্যৱহৃত হয়। আজি আমি তোমালোকক নেগেটিভৰ কিছু নতুন শব্দৰ সৈতে চিনাকি কৰাম। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নেগেটিভ শব্দ বুলি কোৱাৰ লগে লগে আমাক নো, নট বা এন কমা টি ইয়াকো নট বুলি কয়, এইবোৰ শব্দই আমি জানো। বা ইয়াৰ উপৰিও আন কিছুমান শব্দ আমি জানো। সেইবোৰ কি? ধৰা নোবডি বা নো ওৱান বা নাথিং, নেভার, এইবোৰ শব্দ আমি গম পাওঁ যে এইবোৰো নেগেটিভ শব্দ, অৰ্থাৎ নেগেটিভ অৰ্থ প্ৰকাশ পায়। নোবডি মানে কোনেও নহয়, নো ওৱান শব্দ একেই অৰ্থ প্ৰকাশ পায়, কোনেও নহয়, নাথিং একোৱেই নাই, নেভার কেতিয়াও নহয়, অৰ্থাৎ এইবোৰ শব্দও একোটা নেগেটিভ শব্দ হিচাপে ব্যৱহৃত হয়। এইখিনি তোমালোকে গম পাইছা। কিন্তু এনে কিছুমান শব্দ আছে যিবোৰ আচলতে দেখাত এফাৰ্মেটিভ যেন লাগিলেও আচলতে বাক্যত যেতিয়া ব্যৱহাৰ হয় এইবোৰ সদায় নেগেটিভ হিচাপেই ব্যৱহাৰ কৰা হয়। সেইবোৰ শব্দৰ লগত আমি তোমালোকক আজি পৰিচয় কৰাম। যেনে ভিউ, লিটিল, এইবোৰ শব্দও তোমালোকে আচলতে জানা কি যে এইবোৰ একোটা এফাৰ্মেটিভ শব্দ, কিন্তু আচলতে এইবোৰ এফাৰ্মেটিভ নহয়, এইবোৰ নেগেটিভ শব্দ হয়। এইবোৰ বাক্যত যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া নেগেটিভ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত ধৰা হাৰ্ডলি, তাৰপিছত ৰেয়াৰ, তাৰপিছত শেলডম, এইবোৰ শব্দ একোটা নেগেটিভ শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। তোমালোকে ভিউ, লিটিল, হাৰ্ডলি, ৰেয়াৰ বা শেলডম এই শব্দকেইটা প্ৰায় পাইছা বাক্যত, কিন্তু এইবোৰৰ ইউজ তোমালোকে সিমান দেখা নাই। আমি আজি তোমালোকক দুই এটা উদাহৰণ দি দেখুৱাম। নো, নট বা এন টি বা নোবডি, নো ওৱান, নাথিং, নেভার বা ইয়াত যদি আরো যোগ কৰোঁ নান ব্যৱহাৰ হয়। এই শব্দবোৰ তোমালোকে ইতিমধ্যে বহুত উদাহৰণ পাইছা, কিন্তু আমি ইয়াৰ পৰা দুই এটা উদাহৰণ তোমালোকক দেখুৱাম যিবোৰৰ প্ৰয়োগ তোমালোকে আচলতে পাইছা যদিও এফাৰ্মেটিভ হিচাপে তোমালোকে ভাবি লৈছিলা। তো আচলতে এইবোৰ যে একোটা নেগেটিভ শব্দ হিচাপে ব্যৱহৃত হয় বাক্যত তাৰ কিছুমান উদাহৰণ তোমালোকক দেখাম। স্পেচিয়েলি এই শব্দবোৰ নেগেটিভ হিচাপে ব্যৱহাৰ কৰা হ'ব টেক কুৱেশ্যনৰ ক্ষেত্ৰত। তো টেক কুৱেশ্যনৰ ক্ষেত্ৰত এইবোৰ আচলতে কেনেকৈ নেগেটিভ শব্দ হিচাপে ব্যৱহাৰ কৰা হয় তাৰ আমি এটা বাস্তৱিক উদাহৰণ তোমালোকক দেখাম। উদাহৰণস্বৰূপে ধৰি ললো যে এ বার্কিং ডগ, এ বার্কিং ডগ seldom bites, a barking dog seldom bites, এটা ভুগি থকা কুকুৰে প্ৰায় নাকামুৰি। অৰ্থাৎ আমাৰ কথিত ভাষাটো আছে যি কুকুৰে বেছি ভুগে সেই কুকুৰে কেতিয়াও নাকামুৰে। অৰ্থাৎ এই বাক্যত এই বার্কিং মানে ভুগি থকা, ডগ মানে কুকুৰ, ভুগি থকা কুকুৰ, seldom bite মানে কামুৰা, অর্থাৎ seldom bites প্ৰায় নাকামুৰে, অর্থাৎ 90% নেগেটিভ। seldom শব্দটো 90% নেগেটিভ শব্দ। এতিয়া প্ৰশ্নটা আহিব যে আমি আগত পাইছিলো যে বাক্যত অক্সিলাৰি ভাৰ্ব থাকিলে টেক কুৱেশ্যনত সেই অক্সিলাৰি ভাৰ্বটো ব্যৱহাৰ কৰা হয়, নহ'লে বাক্যৰ টেন্স আৰু সাবজেক্টিভ নাম্বাৰ পাৰ্সন অনুসৰি ডডি ড্যাছৰ ব্যৱহাৰ কৰা হয়। এতিয়া লক্ষ্য কৰা এ বার্কিং ডগ কি থার্ড পার্সন সিঙ্গুলার নাম্বার, বাইট হল ভার্বৰ লগত এস যোগ কৰা হৈছে, তাৰ মানে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স। এতিয়া বাক্য যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তেন্তে ডডি ড্যাছ ব্যৱহাৰ কৰা হ'ব, ডাস। এতিয়া লক্ষ্য কৰা এই বাক্যটো বৰ্তমান এফাৰ্মেটিভ নে নেগেটিভ? যদি তোমালোকে ইতিমধ্যে গম পাইছা যে স্টেটমেন্টটো এফাৰ্মেটিভ থাকিলে কুৱেশ্যন টেগটো নেগেটিভ হয়, আৰু স্টেটমেন্টটো যদি নেগেটিভ থাকে তেন্তে কুৱেশ্যন টেগটো এফাৰ্মেটিভ হয়, অৰ্থাৎ ওলোটা হয়। এতিয়া এই বাক্যটোত সেলডম ব্যৱহাৰ আছে, তাৰ মানে এই বাক্যটো নেগেটিভ শব্দ আছে, নেগেটিভ হিচাপে ব্যৱহাৰ আছে। যদি নেগেটিভ আছে তেন্তে টেক কুৱেশ্যনত গৈ নট ব্যৱহাৰ নহ'ব, অৰ্থাৎ এইটো নেগেটিভ অলৰেডি, যাৰ কাৰণে এই বার্কিং ডগ, এতিয়া ডগ কোন নাম্বার কোন পার্সন? থার্ড পার্সন সিঙ্গুলার নাম্বার। থার্ড পার্সন সিঙ্গুলার নাম্বাৰত প্রনাউন কি কি আছে? হি, সি, ইট, তিনটা আছে। এতিয়া ডগৰ লিংগ কি? ডগটো হ'ল কমন জেন্ডার, অর্থাৎ উভয় লিঙ্গ। এতিয়া উভয় লিঙ্গৰ কাৰণে তো কোনো নিৰ্দিষ্ট প্রনাউন নাথাকে, সেইটো মেস্কুলিন জেন্ডাৰত পৰে, অর্থাৎ মেস্কুলিন জেন্ডাৰত কি আছে? হি। এতিয়া হি। এতিয়া উত্তৰটো কি হ'ল? এ বার্কিং ডগ সেলডম বাইটস ডাস হি। উত্তৰটো হ'ল ডাসি। এইখিনি হ'ল উত্তৰ। এইখিনি তো স্টেটমেন্টে, অর্থাৎ এইখিনি দিয়েই থাকিব পৰীক্ষাৰ মাজত, এইখিনি দিয়েই থাকিব, আমিখিনি মাত্ৰ
কৰিব লাগে এইখিনি। বা যদি আন এটা উদাহৰণ আমি ধৰা ট্ৰেইনছ আর নেভার, এইখিনি সাবজেক্ট বুঝোৱাৰ কাৰণে তোমালোকক দেখুৱাই আছো। ট্ৰেইনছ আর নেভার রিস্ট ইন টাইম। ট্ৰেইনছ আর নেভার রিস্ট ইন টাইম। ৰেলগাড়ী কেতিয়াও সময়মতে উপস্থিত নহয়। এতিয়া লক্ষ্য কৰা এই বাক্যটোত বাক্যত অক্সিলারি ভার্ব আছে অলরেডি, তেন্তে আমি আরটো ইয়াত নামাই আনিম। বাক্যত অক্সিলারি ভার্ব থাকিলে সেই অক্সিলারি ভার্বটি নামাই আনা হয়। তাৰপিছত এই বাক্যটো নেভার আছে, তাৰ মানে নেগেটিভ আছে, গতিকে নট ব্যৱহাৰ কৰা নহ'ব। এতিয়া ট্ৰেইনছ টু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ তোমালোকক এষাৰ কথা আগতেও কেইবাবাৰ কৈছো, আজিও তোমালোকক তাৰ সেই কথাটো কওঁ যে ষ্টেটমেণ্টত কেতিয়াও নাউন ব্যৱহাৰ কৰা নহয়। সৰি, কুৱেশ্যন টেগত কেতিয়াও নাউন ব্যৱহাৰ কৰা নহ'ব। ষ্টেটমেণ্টৰ যি ছাবজেক্ট থাকিব সেই ছাবজেক্টৰ নাম্বাৰ, পাৰ্চন আৰু জেণ্ডাৰ অনুসৰি প্ৰনাউনটো ব্যৱহাৰ কৰা হ'ব। এতিয়া ট্ৰেইনছটো হ'ল থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। এতিয়া কনজুগেটৰ ফৰ্মুলা মতে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰত কি আছে? দে। গতিকে উত্তৰটো আহিব আর দে। ভুলক্ৰমে কিছুমানে ভাবে যে আচলতে দে মানে বুলি কোৱাৰ লগে লগে তো মানৱ জাতিক বুজায়। আচলতে মানৱ জাতিক নহয়, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হলেই দে ব্যৱহাৰ কৰা হয়। কথাটো ক্লিয়াৰ হৈছে? আশা কৰিছো কথাটো ক্লিয়াৰ হৈছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে তেন্তে তোমালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি প্ৰস্তুত আছো। তাৰপিছত তোমালোকৰ কোন বিষয়ত প্ৰশ্ন জানিবলগীয়া আছে তোমালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি আমাক অকণমান হ'লেও সহায় কৰিব বুলি আমি আশা ৰাখি আজিৰ ভিডিঅ'টো শেষ কৰিছো। ধন্যবাদ।